নৱজ্যোতিত উইংগাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কাকপথাৰ ডিৰাক নৱজ্যোতি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। অৰুণাচল প্ৰদেশৰ তেজু দিশৰ পৰা অহা AS23 CC287 উইংগাৰ আৰু সুনচান দিশৰ পৰা অৰুণাচলৰ দিশে যোৱা AR20A2930 নম্বৰৰ মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী দুজন। সংকটজনক অৱস্থাত মটৰচাইকেল আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত দুয়োখন বাহনৰ বিস্তৰ ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। তেজুৰ পৰা গাড়ীখন আহি আছিলে উইংগাৰখন তাৰ পৰা সেইহঁতৰ মানে সুনজানৰ চাইডৰ পৰা মানে বাইকলৈ দুজন বাইক আৰোহী আহি আছিলে খুব স্পীডত আহিছে পুৰা ব্ৰাং ব্ৰাং মানে কি আহি আছিলে আমি শুনিছোঁ মই পুখুৰী কিনাৰতে আছিলোঁ একদম পুৰা ধাম কৰিছে আৰু লগে লগে গোটেই মানে ফুলৰ নিচিনা গোটেই হেৰিবিলাক চিচাৰবিলাক মানে হেৰি হৈ যোৱা দেখি পাইছোঁ। তাৰমানে লগে লগে আহিছোঁ দুজন ইয়াত পৰি আছে। এতিয়া আমি কাকপথাৰ 108লৈ ফোন কৰি কিনে কাকপথাৰ হেৰি হ'লে মানে লৈ গৈছে। বাকী ইয়াৰ মেজিকখনো যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে, ড্ৰাইভাৰজনো যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে, লগতে এজনৰ চকু উইংগাৰৰ চকু এটা মানে কি বেয়া হৈছে বুলি কোৱা হৈছিলে। এজন মানে আপোনাৰ লখিমপুৰ গোগামুখলৈ যোৱা হেৰি আছে। চৰকাৰে মানে ইয়াত কিবা কিবা এটা কোৱা হ'লেতো বেয়া নহৈছিলে, খালি কি কাৰণে হৈছিলোঁ আমিতো ইমান ভালদৰে নাজানিম। মানে তেনেকৈ আৰু চৰকাৰলৈ অনুৰোধ যাতে ইমানখিনি এক্সিডেণ্ট হৈ আছে তাৰ প্ৰতি কিবা এটা মানে কি আপোনাৰ যিটো ৰুট সংস্থা তেওঁলোকেও কিবা এটা বিহিত কিবা এটা ল'ব লাগে, এইকেইটা ল'ব লাগে চৰকাৰে।